মেনোপজ বুলি ক'লে আমি এইটো ক'ব পাৰো যে যেতিয়া মহিলাগৰাকীৰ জীৱন মেনোপজ হৈছে সেইটো পৰ্যায় যিটো পৰ্যায়ত মহিলাগৰাকীৰ স্থায়ীভাৱে বন্ধ হৈ যায় তেতিয়া সেইটো মেনোপজ বুলি কোৱা হয়। মেনোপজৰ পিছত সকলো মহিলাই নিজৰ ডায়েটৰ ওপৰত কন্ট্ৰল কৰিব লাগে। সুষম খাদ্য নিজৰ নিয়মীয়া ডায়েটত সুষম খাদ্য এড কৰিব লাগে। ফল-মূল যেনে সেউজীয়া শাক-পাচলি, ভাল চৰ্বিযুক্ত প্ৰটিন, স্বাস্থ্যকৰ চৰ্বি আদি এড কৰিব লাগে। নিয়মীয়াকৈ পানী খাব লাগে আৰু কিছুমান শাৰীৰিক এক্সাৰচাইজ কৰিব লাগে। যেনে খোজ কঢ়া, সাঁতোৰা। মেনোপজৰ টাইমত হাৰ্ট ডিজিজেও দেখা দিব পাৰে। সেইকাৰণে হাৰ্ট হেল্থ ইম্প্ৰুভ কৰাৰ বাবে omega-3 ফেটি এচিড যুক্ত খাদ্য যেনে চালমন, চিয়া চিডছ, ফ্লেক্স চিডছ আদি নিজৰ ডায়েটত ইনক্লুড কৰিব লাগে। কেলচিয়ামযুক্ত খাদ্য, গাখীৰৰ প্ৰডাক্ট, সেউজীয়া শাক-পাচলি আদি নিজৰ ডায়েটত ইনক্লুড কৰিব লাগে। মেনোপজ হোৱাৰ পিছত প্ৰায় বেছিভাগ মহিলাৰ হাৰ্টৰ এফেক্ট হ'ব পাৰে, যাৰ ফলত omega-3 ফেটি এচিড জাতীয় খাদ্য নিজৰ ডায়েটত ইনক্লুড কৰিব লাগে। যেনে চিয়া চিডছ, ফ্লেক্স চিডছ, চালমন এটচেট্ৰা ফুড নিজৰ ডায়েটত এড কৰিব লাগে। আৰু বহুতৰে হাড়ৰ বিষ, হাড়ৰ বেমাৰ আদি হোৱাৰ দেখা যায় মেনোপজৰ পিছত। সেইকাৰণে কেলচিয়াম জাতীয় খাদ্য সেৱন কৰিব লাগে। গাখীৰৰ প্ৰডাক্ট, সেউজীয়া শাক-পাচলি আদি সেৱন কৰিব লাগে। কিছুমান ফুড এভইডো কৰিব লাগে, যেনে প্ৰচেছড ফুড যিয়ে ওজন বৃদ্ধি কৰাত সহায় কৰে। বেছিকৈ মিঠা, নিমখ, প্ৰচেছড মিট আদি এভইড কৰিব লাগে। ফেটি ফুড, স্পাইচেছ ফুড আদি এভইড কৰিব লাগে। মেনোপজৰ টাইমত ৱেইট গেইনৰ লগত ডিল কৰিবৰ কাৰণে আমি আমাৰ বেলেঞ্চ ডায়েটটো সকলোৱে মেইনটেইন কৰিব লাগে। নিজৰ খাদ্য তালিকাত সুষম খাদ্য, সেউজীয়া শাক-পাচলি, ফল-মূল, চৰ্বিহীন প্ৰটিন, স্বাস্থ্যকৰ চৰ্বি আদি খাদ্য এড কৰিব লাগে। আৰু সকলোৱে নিয়মীয়াকৈ কিছুমান সৰু-সুৰা ব্যায়াম কৰিব লাগে, যেনে খোজ কঢ়া ইত্যাদি। আৰু মানসিক চাপ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এক্সাৰচাইজ, য়োগা, মেডিটেশ্যন, ডিপ ব্ৰিথিং তেনেকুৱা সৰু-সুৰা এক্সাৰচাইজ কৰিব পাৰে। আৰু লগতে প্ৰচুৰ পৰিমাণে পানী খাব লাগে, নিজকে হাইড্ৰেটেড কৰি ৰাখিবৰ কাৰণে।